মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালে আছা নিশ্চয়, নহয় জানো? পঢ়া শুনা কৰি আছা, 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তোমালোকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে তোমালোকে সময় নিজে নিজে উলিয়াই পঢ়াত মনোযোগ দিবা। মই আজি আকৌ 10ম শ্ৰেণীৰ যি ত্ৰিকোণমিতিৰ পৰিচয় আছিল সেই চেপ্টাৰটোৰ আৰু আগবঢ়াই লৈ যাম। তোমালোকক আগৰ কোৱা কথাখিনি নিশ্চয় মনত আছে, মনত ৰাখিছা। কিতাপ আৰু বহি পেঞ্চিল লৈছা নিশ্চয়, কলম ল'বা। আমি যিখিনি কথা আগতে আলোচনা কৰিছোঁ সেইখিনি বুজি পাইছা নিশ্চয়। মই আগৰ ক্লাছত মই ফোন নম্বৰটো দিছিলোঁ, 6-7জন মানে কিবা কিবি বিভিন্ন কথা ফোনৰ জৰিয়তে মোক সুধিছে, মই সেইখিনি কথা কৈছোঁ। বিশেষকৈ সুধিছিল মোক যে এই যে ত্ৰিভুজটোৰ ভূমিডাল আৰু লম্বডাল যে চেঞ্জ হৈ যায়, সেইটোৰ ওপৰত কথাখিনি আলোচনা কৰা হৈছিল তেওঁলোকৰ লগত। বিশেষকৈ সেইটো কথাই বেছিকৈ হেৰি হৈছিল। এতিয়া তোমালোকে সেইখিনি বুজি পাইছা নিশ্চয়। মই সেইটো কথাই কৈছিলোঁ যে যিটো ত্ৰিভুজ আমি লওঁ, সেই ত্ৰিভুজটোত যিটো কোণ আমি জোখোঁ বা যিকোনো কোণ সাপেক্ষে আমি অংকটো কৰোঁ, সেই কোণটোত এডাল ভূমি থাকিব লাগে। সেইটোৱেই মেইন কথা, হয়নে? যিহেতু এডাল কৰ্ণ থাকিবই, তাত এডাল সমকোণী ত্ৰিভুজ, এডাল কৰ্ণ থাকিব, এডাল লম্ব থাকিব আৰু এডাল ভূমি থাকিব। সেইখিনি কথাই। আৰু তোমালোকৰ মনত আছে সাইন থিটা ইজিকেলটো কি আছিল, কস থিটা ইজিকেলটো কি আছিল? সাইন থিটা ইজিকেলটো লম্ব বাই কৰ্ণ, কস থিটা ইজিকেলটো ভূমি বাই কৰ্ণ, টেন থিটা ইজিকেলটো লম্ব বাই ভূমি। সেইখিনি মনত আছে। আৰু তাৰ লগে লগে বাকী তিনিটা তোমালোকে মনত পেলাব পাৰিবা। মই সিদিনা লাষ্টৰ ফালে সময়ৰ অভাৱত অলপ দৌৰাদৌৰিকৈ এটা প্ৰব্লেম চাম কৰি দিছিলোঁ, অংক এটা কৰি দিছিলোঁ। সেইটো আছিল কি যে সাইন এ ইজিকেলটো 1/3 আছিল, হয়নে? মনত আছে? সাইন এ ইজিকেলটো 1/3 আছিল। তাৰ পৰা বাকীকেইটা অনুপাত উলিয়াব লাগে। সাইন থিটাৰ পৰা আমি সেই ত্ৰিভুজটোৰ পৰা আমি বাকী পুনৰ বাকী অনুপাতকেইটা উলিয়াইছিলোঁ। সেইখিনি কথা মনত আছে তোমালোকৰ নিশ্চয়। কথাটো আছিল, অকণমান মই আলোচনা কৰিছোঁ খুব কম সময়ৰ ভিতৰত। এনেকুৱা এটা সমকোণী ত্ৰিভুজ আছিল, হয়নে? তাত কি আছিল? এ। চোৱা, এ হোৱাৰ লগে লগে এইটো এ লিখিব নোৱাৰো, কাৰণ এইটো 90 ডিগ্ৰী। এ বি চি, হয়নে? এইটো ত্ৰিভুজ লওঁ আমি। এইটো ত্ৰিভুজৰ এতিয়া এ কোণ সাপেক্ষে, এইটো এ আছিল, এইটো সমকোণ, গতিকে এইডাল এইচ, এইটো দিগদাৰী নাই। এতিয়া এইডাল যিহেতু আমি এ কোণ সাপেক্ষে লৈছোঁ, এ কোণৰ মানে অংকটো দিছিল সাইন এ ইজিকেলটো দিছিল 1/3। এতিয়া চোৱা, গতিকে এইডাল এ কোণ সাপেক্ষে এইডাল কি হ'ব? ভূমি হ'ব। এডালটো পাৰপেণ্ডিকুলাৰ লাগিবই, লম্ব এডাল লাগিবই। গতিকে এইখিনি কথা আছিল। আৰু ইয়াত যেতিয়া সাইন ইকুৱেল টু 1/3 দিয়া আছিল, সাইন এ ইকুৱেল টু 1/3 দিয়া আছিল, হয় না? এতিয়া সাইনৰ হেৰিটো কি আছিল? p/h। গতিকে আমি p আৰু h জানিলোঁ। পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি, পাইথাগোৰাছৰ সূত্ৰটো কি হ'ব? এইটো সমকোণৰ অতিভুজ হ'ল এচি। এইখিনি কৰি দিছোঁ মই, চাবা। এচি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইকেইটা মান জানো আমি। পি মানে কি? পি মানে কি হ'ব? পি মানে হ'ল বি চি, হয়নে? এইচ মানে হ'ল এচি। এইটো মান জানো, পিৰ মান জানিলোঁ, আৰু কি জানিলোঁ? এইচৰ মান জানিলোঁ। এতিয়া বাকী থাকিল বিৰ মানটো। আমি পাইথাগোৰাছ ব্যৱহাৰ কৰি বিৰ মানটো উলিয়াম। বিৰ মানটো মানে কি হ'ব? বি এৰ ভেলু, এ বিৰ ভেলুটো লাগিব, হয় নাই? এইখিনি কৰিছিলোঁ। আৰু তাৰপিছত আমি এইটো ওলোৱাৰ পিছত কছ এ ইকুৱেল টু কি আছিল? হয় না? কছ এ ইকুৱেল টু কি আছিল? b/h আছিল। গতিকে বিৰ ভেলু আমি পালোঁ, উলিয়ালোঁ ইয়াৰ পৰা, এইচৰ ভেলু আমি পাইছোঁৱেই। গতিকে এইখিনি ব্যৱহাৰ কৰি
আমি বাকি sin cos tan উলিওৱাৰ পিছত cosec তেনেকৈ উলিয়াই দিছিলোঁ, নিশ্চয় মনত আছে। আজি মই ঠিক তেনেকুৱা আৰু এটা অংক কিতাপত আছে, তোমালোকে কিতাপখন উলিয়াই লৈছা নিশ্চয়। 218 নম্বৰ পেজটো চাবা, তাত এটা তেনেকুৱা আছে, মই এবাৰ তোমালোকক বুজাই দিছোঁ। তাত দিছে কি যে তাত দিছে চোৱা, কিতাপখন চোৱা, tan of a হয়নে ইকুৱেল টু, কিতাপখন চালে পাবা, বা মই কৰি দিছোঁ ইয়াত চোৱা, tan of a is equal to 4/3। এতিয়া প্ৰথম আমাৰ tan a দেখাৰ লগে লগে এটা নিজৰ এটা হেৰি আহিবই লাগিব, সেইটো হ'ল যে a কোণটো সমকোণটোত হ'ব নোৱাৰে, কাৰণ tan a অহাৰ লগে লগে জানিব লাগিব যে এইটো এটা সূক্ষ্মকোণ হ'ব লাগিব। গতিকে আমি চিত্ৰটো আগতে অলপ সেইখিনি সাৱধান হ'ব লাগিব। তোমালোকে বুজি পোৱা হৈছে, মনত থাকিব নিশ্চয়, যে আমি যেতিয়া ত্ৰিভুজটো ড্ৰ কৰিম তেতিয়া সমকোণটোত a নিলিখো, কাৰণ কিয়, আমাক দিয়া আছে tan a। এতিয়া tan a যেতিয়া আহিব, a আহিলে এইটো আহিল মানে এটা সূক্ষ্মকোণ হ'ব লাগিব। ধৰি লোৱা এইটো আমাৰ সূক্ষ্মকোণ, এইটো a দিলোঁ, a b c দিলোঁ, ঠিক আছে। এতিয়া এইটো সমকোণ, ইয়াৰ সন্মুখৰডাল h, যিহেতু আমি a সাপেক্ষে tan a দিছে, গতিকে a সাপেক্ষে there must be a base, গতিকে ab ডাল কি হ'ব, ab ডাল বেছ ভূমি, আৰু এইডাল কি হ'ব, পাৰপেণ্ডিকুলাৰ লম্ব, হয়নে। এইডাল ac ডাল কৰ্ণ হ'ল, ab ডাল ভূমি হ'ল, bc ডাল কি হ'ল, লম্ব হ'ল। এইখিনিলৈ দিগদাৰি নাই। এতিয়া আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা, tan a ইকুৱেল টু কি হৈছে, যে টেনৰ আমি হেৰিটো জানো, tan p/b, ঠিক আছে নে। টেনৰ কাৰণে আমি এইটো লিখিলো। এতিয়া আমি ত্ৰিভুজটো লৈ যাম। ত্ৰিভুজটোত কিয় যাম, যে p ত্ৰিভুজটোৰ মতে p কোনডাল হ'ব আৰু b কোনডাল হ'ব সেইডাল আমি লিখি লম। p কাৰণে কি আছে, p কাৰণে b c, হয় নাই। এতিয়া b কাৰণে কি আছে চোৱা, b কাৰণে ab ইকুৱেল টু 4/3, হয়নে, 4/3। এতিয়া আমি ধৰি ল'ম, চ' এইটো পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি এতিয়া দুটা বাহুৰ মানটো অনুপাতটো পালো, আৰু তৃতীয় বাহুটো আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আগৰ নিচিনাকে আমি উলিয়াই ল'ম। এতিয়া চোৱা, ইয়াত ধৰি ললো, মই লাহে লাহে লিখিছো, তোমালোকে কপি কৰি যাবা, পিছত অকণমান চাব পাৰিবা। BC ইকুৱেল টু কি ধৰি ললো, কি হ'ব, BC ইকুৱেল টু এইটো চিষ্টেম পাই আহিছা, 4k, হয় নাই, আৰু AB ইকুৱেল টু কিমান হ'ব, 3k, ঠিক আছে। এতিয়া আমি এই সমকোণী ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম। A B C সমকোণী ত্ৰিভুজৰ পৰা, মই বুজি পোৱাৰ কাৰণে অকণমান ভালকে লিখি দিছো। চব কি হ'ব, এতিয়া ইয়াৰ পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিলে সমকোণৰ সন্মুখৰ বাহুডাল অতিভুজ বা কৰ্ণ, অৰ্থাৎ AC স্কুয়াৰ ইকুৱেল টু AB স্কুয়াৰ প্লাছ BC স্কুয়াৰ, হয় নাই। এইখিনি জানা হৈছে। এতিয়া ভেলুবিলাক লিখি যাম আমি। এচিৰ ভেলু জানো নেকি আমি, এচিৰ ভেলু আমাক উলিয়াবই লাগে, এচিৰ ভেলুটো আমি নাজানো, গতিকে তেনেকৈ থাকক। এবিৰ ভেলু কিমান, 3k, তাৰ ওপৰত স্কুয়াৰ আছে নহয়, গতিকে স্কুয়াৰ দিলো। BCৰ ভেলু চোৱা, 4k, ঠিক আছে নে, একো প্ৰব্লেম নাই, ইয়াত থকা ভেলুখিনি আমি ইয়াত বহাই দিছো, একদম সহজ। AC স্কুয়াৰ ইকুৱেল টু কি হ'ব, এতিয়া এইটো স্কুয়াৰ কৰিলে কিমান হ'ব, এইটো স্কুয়াৰ কৰিলে 9k স্কুয়াৰ, 3 নট, আৰু এইটো স্কুয়াৰ কৰিলে 16k স্কুয়াৰ, হ'ল নাই। এতিয়া কিমান হ'ল, 25k স্কুয়াৰ।
এটা প্লাস করে দিলো এটা ইয়ার আমি যেহেতু এসি স্কোয়ার আছে বর্গমূল লাগে আমাক গতিকে এসি ইকুয়াল টু কি হ'ব ইয়াত যেহেতু এইবিলাক বাহুৰ মান এনে আমি বৰ্গমূলটো ল'লে প্লাছটো লিখিব লাগে মাইনাছটো লিখিব লাগে হয়নে নহয় এতিয়া তোমালোকৰ সন্দেহ হ'ব লাগিলে ছাৰে মাইনাছ কিয় নিলিখিলে মাইনাছ নিলিখিলো কিয় এইটো বাহুৰ মান বাহুৰ দিশটো মাইনাছ হ'ব নেকি নহয় সেইকাৰণে কি কৈছে কি কৰা হয় যে তাত আমি মাইনাছটো নিলিখো এতিয়া 25ৰ বৰ্গমূল 5 5 5 25 কে স্কোয়াৰৰ বৰ্গমূল হ'ল কি গতিকে আমি এচি বাহুডালৰ মানটো পাই গলো এচি ডালৰ মান কিমান পালো আমি বিসি আছিল 4k বিসি আছিল এটো 4k হয়নে তাৰপিছত এবি আছিল 3k এটো 3k h ইকুয়াল টু অর্থাৎ এসি এই মাত্র পালো আমি কিমান 5k হৈ গল তিনিটা বাহুৰ মান যেতিয়া আমি পালোৱে তেতিয়াতো আৰু আমাৰ আকৌ কোনো ৰখাব এতিয়া কোনো ৰখাব নোৱাৰে কাৰণ আমি জি লাগে সাইন লাগে কস লাগে টেন লাগে কট লাগে সেক লাগে কসেক লাগে জিটো অনুপাতে নালাগে কিয় আমি উলিয়াবৰ কাৰণে আৰু সহজ হৈ গল হয় না এতিয়া চোৱা এতিয়া জি বিচাৰে তুমি তাকে উলিয়াব পাৰিবা টেনৰ পিছত কৈছে যে আমাৰ প্ৰশ্নটোত কৈছে যে টেন ইকুৱেল টু 4/3 তাত বাহিৰে আটাইবোৰ ত্ৰিকোণমিতিক অনুপাতৰ মানবোৰ উলিয়াব লাগে হয় না এতিয়া আমাৰ দিগদাৰি হ'ব নেকি একো নাই আৰু এতিয়া একেবাৰে সহজ হৈ গ'ল সাইনটো উলিয়াম আমি যি বিচাৰে আমি এতিয়া সাইন এ চোৱা সাইন এ কি আছিল এতিয়া আৰু তোমালোকৰ আৰু দিগদাৰি নাই হয় না পিৰ মান কিমান পিৰ মান 4k এইচৰ মান 5k ইয়াৰ পৰা চাই লিখিলে হ'ল এতিয়া পিৰ মান এইটো 4k এইচৰ মান হ'ল 5k হ'ল নাই আমি কে দুটা চলক দুটা আমি এটা ধৰি লৈছিলো না আমি কে দুটা কেনসেল কৰিলো থাকিল কিমান 4/5 হয় না এতিয়া সাইন ইকুয়াল টু কি পালো আমি 4/5 পালো জি বিচাৰিব কৰে তাই হেতুৱে কৰিব পাৰিম এতিয়া সাইনৰ পিছত বোলে ন কস পাৰিম নে সাইনটো পাৰিলো কসটো নোৱাৰিম নেকি কসটো পাৰিম আমি কসৰ কাৰণে কি আছিল b/h হয়নে b/h এতিয়া বিৰ ভ্যালু লিখা বাহুটো লিখা নাই আৰু বি মানে ইয়াত মই লিখাই আছে বি মানে হল এবি বিসি মানে হল পি আৰু এসি মানে হল এইচ সেইখিনি তোমালোকে বুজি পাইছা বিৰ আমি সময়ৰ কথা আছেতো গতিকে সময়খিনিও আমি পৰীক্ষাত যেতিয়া পেপাৰখন হেৰি কৰিম তেতিয়া সময়ৰো কথা থাকিব গতিকে আমি আৰু বাহুবিলাক নিলিখো বি ইকুৱেল টু কি লিখিম এতিয়া 3k হ'ব এইচ ইকুৱেল টু কিমান 5k আকৌ কে কেনসেল গ'ল কি থাকিল 3/5 হয়নে ইয়াত এটা কথা মন কৰিছেনে চোৱাচোন সাইনৰ ভ্যালু কিমান হৈছে 4/5 কসৰ ভ্যালু কিমান হৈছে 3/5 হয়নে নহয় এতিয়া ইয়াৰ পৰা এটা কথা মন কৰিলে ক'লে তোমালোকে ধৰিব পাৰিবা যে সাইনৰ ভ্যালুটো অৰ্থাৎ সাইনৰ এই সূক্ষ্ম কোণৰ কাৰণে তাৰ মানটো 4/5 1 লৈ 1 বা 1 ক্ৰছ কৰি যোৱা নাই হয়নে দেখিছানে 4/5 আগৰ অংকটোতো কৰিছিলো আমি সেইটোতো চাবা আৰু ইয়াতো হৈছে কি 3/5 তাৰমানে ইয়াত এটা কথা আছে যে যেহেতু আমাৰ এই ত্ৰিভুজটোত সমকোণী ত্ৰিভুজটোত কৰ্ণডালে আটাইতকৈ দীঘল বাহু হয়নে বাকী দুডাল বাহু তাতকৈ অলপ হলেও ছুটি গতিকে এতিয়া আমি যেতিয়া সাইনতো কৰ্ণডাল তলত আছে কসতো কৰ্ণডাল তলত আছে অৰ্থাৎ দীঘল বাহুডাল তলত আছে তাৰ কাৰণে কি হ'ব ওপৰৰখিনি যেহেতু সেই কৰ্ণডালতকৈ ছুটি বাহু হ'ব গতিকে সাইন আৰু কসৰ মানটো সদায় 1 পাৰ হৈ যাব নোৱাৰে এইটো এটা এনে নলেজৰ কাৰণে কৈছো মনত ৰখাৰ কথা
যে কিতাপতো আছে সেই কথাটো যে সাইন আৰু কছৰ মানবিলাক অনুপাতৰ মানবিলাক আমাৰ 1 বা 1তকৈ পাৰ হৈ যাব নোৱাৰে কথাটো কিয় ক'লো মই বুজাই দিলো যে যেহেতু কৰ্ণডালেই আটাইতকৈ দীঘল বাহু ত্ৰিভুজটোৰ আৰু সেই বাহুডাল সাইন আৰু কছৰ ক্ষেত্ৰত তলত আছে গতিকে সি 1তকৈ পাৰ হৈ যাব নোৱাৰে মনত থাকিব এই কথাটো মনত ৰাখিবা সহজ কথা এতিয়া সাইন কস টেনটোতো আমাক দিয়াই আছে আমি নকৰো আৰু টেনটো সাইন কস টেন তাৰপিছত কি কৰিম কট এতিয়া কটটো কৰিলে কি কৰিবা চোৱা সাইন কস মই কৈছিলো নহয় সাইন কস টেন কট সেক কসেক সাইন কস টেনটো নালাগে কট সেক কসেক হ'ব এতিয়া তোমালোকক কৈছিলো মই প্ৰথমটো একদম লাষ্টৰ সাইনৰ উল্টাটো কি আছিল কসেক এইটো তুমি ডাইৰেক্ট ইয়াৰ পৰা লিখি যাব পাৰা নতুবা তেনেকে লিখিলে হ'ব 5k 4k equal to 5/4 হল কষ্টটো কি হ'ব সেকটো উল্টালে কি হ'ব 5k/3k অৰ্থাৎ 5/3 কটটো কি আছিল 10 আছিল 10টো কি আছিল 3/4 4/3 আছিল গতিকে কি হ'ব এইটো 3/4 চোৱাচোন এবাৰ নিজে নিজে চোৱা সাইন a equal to 4/5 cos a equal to 3/5 cot 3/4 sec 5/3 আৰু cosec 5/4 হলনে এতিয়া আমাক যদি এনেকুৱাকৈ এটা tan a ধৰা দিয়া আছে এতিয়া বাকিবিলি আমি নিজে নিজে উলিয়াব পাৰিম আমাক tan মানে এটা দিয়াৰ লগে লগে অনুপাতটো এটা দিয়াৰ লগে লগে তাত দুটা বাহুৰ মান দিলেই তৃতীয় বাহুটো আমি সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি তৃতীয় বাহুটোৰ মানটো উলিয়াই পেলাম আৰু তাৰ পিছত আমি sin cos tan cot sec cosec যিহৰ মানে লাগে আমি উলিয়াব পাৰিম চোৱাচোন এবাৰ কিবা অসুবিধা আছে নেকি থাকিব নালাগে প্ৰথম দুটা বাহুৰ মান দিয়া আছে tan ৰ কাৰণে p/b p ৰ ভ্যালু হল 4k b ৰ ভ্যালু হল 3k এটো ধৰি ললো পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিলো কৰি পেলাই আমি নাজানা তৃতীয় বাহুটোৰ মানটো উলিয়াই ললো ac 5k ওলাল হ'ব এইখিনিটো সহজ তাৰ পিছতো কিনিও তাৰ নাই সাইন আমি জানোই সাইন some people have sin a p/h curly black hair b/h গতিকে p ৰ ভ্যালু কিমান আছে আমি লিখি ললো b h ৰ ভ্যালু লিখিলো b ৰ ভ্যালু লিখিলো আৰু আকৌ h ৰ ভ্যালু লিখিলো k বিলাক কাটাকাটি হল হলে sin cos tan জানাৰ পিছত cos sec cosecৰ কাৰণে আৰু আমাৰ একো প্ৰবলেমই নাই সাইনৰ কাৰণে cosecটো উল্টা হ'ব হয়নে সেকৰ কাৰণে cosৰ হ'ব tanৰ কাৰণে cotটো হ'ব হৈ গল এই গুটেকিটা आंसर পাৰিবা এতিয়া আচ্ছা ঠিক আছে চাবা ভালকে এবাৰ আৰু ঘৰত অসুবিধা একো নাই অকমান ঠিক তেনেকুৱা টাইপে আৰু আছে এটা কিতাপখনত চালে পাবা মই এবাৰ এইটো প্ৰশ্ন লম এটা দিছে যে এবিসি ত্ৰিভুজ এবিসিৰ কোৱেশ্চনটো এইটো এনেকুৱা আছে ত্ৰিভুজ এই কিতাপখনত আছে তথাপি মই লিখি দিছো চোৱা এই ত্ৰিভুজ এবিসিৰ সি কোন সমকোণ সি কোন সমকোণ আমাক এবাৰ কোনটো ধৰিয়ে দিছে আৰু এবি দিছে 23 একক হল আৰু দিছে বিসি দিছে 21 একক
তোমালোকে লিখি লোৱাচোন কুৱেশ্যনটো লৈছা নিশ্চয় আৰু দিছে কোণ ABC is equal to theta ঠিক আছে এতিয়া এইখিনি আমাক দিছে যে ABC ত্ৰিভুজৰ C কোণ সমকোণ আমাক কোনটো কোণ সমকোণ ধৰিয়ে দিছে হয়নে আৰু ABৰ মান এটা দুটা বাহুৰ মান দিছে AB is equal to আগৰটো নিচিনা প্ৰায় একে দুটা বাহুৰ মান দিয়া আছে আৰু ABC অৰ্থাৎ B কোণটো থিটা বুলি আমাক কৈ দিছে C কোণটো সমকোণ বাকি দুটা সূক্ষ্মকোণ তাৰে এটা ABC ইকুৱেল টু থিটা বুলি আমাক কৈ দিছে এতিয়া দুটা মান উলিয়াব দিছে প্ৰশ্নটো কিতাপখনত আছে চাবা 220 নম্বৰ পেজত দুটা ইয়াত মান উলিয়াব দিছে এটা হল cos square theta plus sin square theta এটোৰ ভ্যালু লাগে এটোৰ মান লাগে আৰু এটা দিছে কি আৰু এটা দিছে একে cos square theta minus sin square theta হল এতিয়া এই দুটাৰ মানখিনি উলিয়াব দিছে এতিয়া আমি আগৰটোৰ কৰাৰ নিচিনাকে আমি তৃতীয় বাহুটোৰ মানটো আমি প্ৰথমতে উলিয়াই লম হয় না নাই কেনে কৰিম তেনেকে কৰিম যে আমি এই দুটা বাহুৰ মান জানো তৃতীয় বাহুটোৰ মানটো আমি উলিয়াই লব পাৰিলে আৰু তেতিয়া আৰু বাকি আৰু ইয়াত যেটো cos লাগে sin লাগে tan লাগে যি লাগে আমি সেইটো ভ্যালু আকৌ উলিয়াই লব পাৰিম হয় না এতিয়া তোমালোকৰ প্ৰশ্নটো লিখি লৈছা এটা হল cos square theta plus sin square theta মান লাগে আৰু ইয়াত 2 নম্বৰটো হল cos square theta minus sin square theta লাগে sin square theta ৰ মানটো লাগে এতিয়া মই এখিনি অকন মোহাৰি দিম নতুনকৈ আৰু তোমালোকে মই চিত্ৰটো আঁকি লম এতিয়া চোৱা এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিল তোমালোকে আঁকি লবা হল এতিয়া চোৱা আমাক প্ৰশ্নটোত কৈছে যে C কোণ সমকোণ গতিকে সমকোণৰ ঠাইত আমি C দিবই লাগিল এটো আৰু তাত দিয়ে দিছে আমাক প্ৰশ্নটোত আৰু কি দিছে যে ABC is equal to theta ABC is equal to এটো কোণ theta এটো কোণ 90 ডিগ্ৰী হয় না এতিয়া তো বুজি পালাই আৰু বাকিখিনি কৰিব পাৰিবা এইডাল H যেহেতু আমি ABC থিটা সাপেক্ষে আমি মোক ধৰিব দিছে অংকটো কৰিব দিছে যে গতিকে থিটা লাগে থিটাটো কি আছিল B কোণটো আছিল B কোণটো দুটা বাহু আছিল এডাল হল AB এডাল হল BC গতিকে আগত কোৱাৰ নিচিনাকে এইডাল কি হ'ব ভূমি ঠিক আছে আৰু এইডাল লম্ব হলনে এটা চাৰ পিছত দিছে কি আমাক দুডাল বাহুৰ মান দিয়া আছে এডাল হল AB অৰ্থাৎ এনসারটো চোৱা কি দিয়া আছে আমাক AB বাহুডালৰ মান দিয়া আছে AB বাহুডালৰ মান কিমান চোৱা AB বাহুডাল মানে কি ক'ব পাৰিবানে AB বাহুডাল কি H কিমান দিছে AB ৰ মান 29 হয়নে AB ৰ মান 29 দিছে আৰু এটা দিছে কি যে BC বাহুৰ মানটো দিছে চোৱা BC ডাল আমাৰ ইয়াৰ ক্ষেত্ৰত BC বাহুডাল কি হৈছে B হৈছে ভূমি তাৰ মান কিমান দিছে BC equal to 21 একক এখিনি দিয়া থকা কথাখিনি লিখিছো আমাক থিটাটো কোড হ'ব লাগে হেতু কৈছে যে ABC অৰ্থাৎ B কোণটো থিটা হ'ব লাগে বাহু দুডাল AB আৰু BC ৰ মান দিয়া আছে AB ডাল আমাৰ হাইপোটেনাস অতিভুজ H equal to 29 আৰু এডাল দিছে আমাক BC হল এটু ক্ষেত্ৰত থিটা সাপেক্ষে BC ডাল হল ভূমি আৰু ভূমিৰ মান কিমান দিছে 21 একক দিছে অৰ্থাৎ আমি H এডাল 29 পালো হয়নে B এডাল কিমান 21 পালো এতিয়া লাগে কি এই পারপেন্ডিকুলার ডাল কিমান হ'ব লাগে হয়নে না এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই AC ৰ বাহুডালৰ মানটো
আমি এতিয়া নিৰ্ণয় কৰিম প্ৰথম কাম হল আমাৰ হেতু কাৰণ sin cos একিটাৰ ভ্যালু লাগিব উলিয়াব লাগিব নহয় হয় না এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম ত্ৰিভুজ সমকোণী ত্ৰিভুজ ACBৰ পৰা পাইথাগোৰাছৰ সূত্ৰ লিখো আৰু পাৰিবা না জানিবা কি হ'ব AC স্কয়ার sorry AB স্কয়ার equal to AC স্কয়ার plus AB স্কয়ার is equal to AC স্কয়ার plus BC স্কয়ার ইয়াৰ এটা কিহৰ ভ্যালু জানো চাও আমি লিখি লম হেকিটা দুটা জানো এটা উলিয়াব লাগিব AB ৰ মান জানো আমি কিমান 29 হোল স্কয়ার AC ৰ মান কিমান AC টো নাজানো আমি AC টো উলিয়াবই লাগে হয় না BC ৰ মান কিমান 21 হল এটা দুটা জানিলো আমি সমীকৰণটো সমাধান কৰিলে এতিয়া এটাৰ মান ওলাই যাব হল AC স্কয়ার খেলি মেলি নকৰিবা মই এটা স্টেপ বেছিকে লিখি দিছো তোমালোকে বুজি পোৱাৰ কাৰণে হবনে ঠিক আছে সমান চিনৰ সোঁফালৰখিনি গোটেইখিনি বাওঁফাললৈ লৈ বাওঁফালৰ গোটেইখিনি সোঁফাললৈ লৈ গলো চিনৰ পৰিৱৰ্তন নহয় তোমালোকে জানা তথাপি এবাৰ মনত পেলাই দিছো এতিয়া আমাক লাগে কি AC স্কয়ার লাগে ইফালে 29 হোল স্কয়ার হয়ে আছে এটো প্লাস সমান চিন পাৰ হৈ আহিল ইফালে হল মাইনাস হয় না এতিয়া চোৱা এখিনি অকমান এটা সহজ বুদ্ধি এটা 29 স্কয়ার কৰি থাকিব নালাগে 21 স্কয়ার কৰি থাকিব নালাগে হয় না এনে দেখাত কিন্তু ডাঙৰ যেন লাগিছে এটো নকৰিলেও হ'ব চোৱা কাৰণ এটো এটা সূত্ৰ হল a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার সূত্ৰ মনত আছে না নাই নাই যদি মই লিখি দিছো আছে মনত তথাপি মই লিখি দিছো এবাৰ a স্কয়ার মাইনাস b স্কয়ার is equal to এবাৰ প্লাস a প্লাস b হল আৰু এবাৰ মাইনাস a মাইনাস b আছে মনত না a স্কয়ার মাইনাস b স্কয়ার is equal to a plus b whole into a minus b whole আচ্ছা ছয় ইয়াত a মানে 29 b মানে 21 এবাৰ আমি প্লাস লিখিম 29 plus 21 whole এবাৰ মাইনাস লিখিম 29 minus 21 কিবা দিগদাৰি হৈছে নেকি এবাৰ প্লাস লিখিছো এবাৰ মাইনাস লিখিছো a plus b whole into a minus b whole equal to a square minus b square একো দিগদাৰি নাই সো আমি পূৰণ কৰাতকৈ অলপ সহজ হৈ গৈছে এতিয়া 29 এটো প্লাস কৰিম আমি 50 আৰু এটো মাইনাস কৰিম কিমান হল 8 50 আৰু 8 এতিয়া অলপ সহজ হল হল না 400 হল এটা 400 টো এসিৰ মান নেকি নহয় কিয় আমাৰ এইফালে চোৱা মন কৰিছা নে এসি স্কয়ার হৈ আছে গতিকে এতিয়া আমাৰ এসিৰ কাৰণে কি হ'ব আকৌ তোমালোকৰ আগৰবাৰ কোৱাৰ নিচিনাকৈ এসি টো স্কয়াৰটো এইফালে আহিলে প্লাস মাইনাস 400 ৰুট ওভাৰ বৰ্গমূল 400 হ'ব লাগিছিল কিন্তু আমি যেহেতু এইবিলাক বাহুৰ মান গতিকে মাইনাসটো নিলিখো আমি 400 বৰ্গমূল কিমান জানা নহয় 20 জানা হয় না গতিকে আমি গোটেইকেইটা ভ্যালু পাই গলো এটো কি পালো h to 29 আছিল b to 21 আছিল p to কিমান হল ac মানে p to কিমান হল 20 হল এতিয়া আমাৰ কাম কি এতিয়া আমাৰ গোটেইকেইটা ভ্যালু ওলোৱা হৈ গল গোটেইকেইটা বাহুৰ মান পাই গলো এতিয়া আমি sin থিটা আৰু কাৰণ আমাক sin স্কয়ার থিটা বা sin থিটা উলিয়ালে হল আৰু cos থিটা এই দুটা উলিয়াব লাগিব sin থিটাটো উলিয়াব লাগিব আৰু cos থিটা উলিয়াব লাগিব এতিয়া প্ৰথম sin থিটাটো উলিয়াও হল
কিমান আছিল p ৰ মান কিমান আছিল h ৰ মান হয়নে আৰু cos θ কি হ'ব 21 নিজে নিজে লিখা মুখৰ নাচাবা নিজে নিজে লিখাচোন 21 আৰু 20 divided by 29 আমাক এই দুটাই লাগে বাকি কি অনুপাত আমি উলিয়াব পাৰো আমাক নালাগে ইয়াত কাৰণ কোৱেশ্চনটোত sin θ আৰু cos θ আছে হয় না নহয় গতিকে আৰু বাকি কিটা উলিয়াব দৰকাৰ নাই এতিয়া চোৱা আমাক প্ৰশ্নটো দিছিল যে cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ এইটোৰ ভ্যালু লাগে চোৱা অলপমান ঠাইটো কম বোৰ্ডখনত মই লাহে লাহে লিখিছো তথাপি চোৱা প্ৰথম অংকটো আছিল কি cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ হয়নে cos স্কয়াৰ θ আৰু sin স্কয়াৰ θ ভ্যালু এতিয়া cosৰ ভ্যালু কিমান আছিল 21/29 হোল স্কয়াৰ আৰু sinৰ ভ্যালু কি আছিল 20/29 হোল স্কয়াৰ এতিয়া ইয়াৰ ভ্যালুটো উলিয়াব লাগে হয়নে তলত 29 স্কয়াৰে আছে 29 স্কয়াৰে হল ওপৰত কি আছে 21 স্কয়াৰ প্লাস 20 স্কয়াৰ হয়নে এতিয়া ইয়াৰ ভ্যালুটো লিখা 29 ৰ পূৰণ কৰি চাবা 841 21 ৰ 441 20 400 ঠিক আছে হল এতিয়া মই ইয়াতে লিখি দিছো তোমালোকে ভালকে চাই যাবা ইয়াৰ পৰা এনেকৈ আহি ইয়াতে লিখিবা তলত 841 হল ওপৰকেইটা প্লাস কৰা ওপৰত প্লাস কৰিলেও 841 হৈছে নে চোৱা ওপৰত 841 হৈছে নে চোৱা আছে নে এতিয়া দুইটা 84 and 84 ক্যান্সেল গল 1 হল তার মানে কি হল cos স্কয়ার θ প্লাস sin স্কয়ার θ এর মানটো কিমান হল 1 হল না পাৰিবা একো দিগদাৰি নাই দুটা বাহুৰ মান দি আছে আগৰ অংকটোৰ বিলাকৰ নিচিনা আমি তৃতীয় বাহুটোৰ মানটো উলিয়াই লম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি হল তাৰ পিছত যি ভ্যালু লাগে যি sin এতিয়া আমাৰ এই প্ৰশ্নত আছিল cos আৰু sin আমি cos আৰু sin ৰ ভ্যালুটো উলিয়াই ললো উলিয়াই লৈ তাত কি কৰিছিল প্ৰথম অংকটো আছিল কি cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ ৰ মানটো উলিয়াব লাগে আমি তাত মানবিলাক বহাই দিলো বহাই দি এইখিনি যোগ বিয়োগ পূৰণ হৰণ সৰলখিনি কৰি ললো কৰি লৈ আমি তাৰ মানটো পাই গল হল না একোতো দিগদাৰি নাই ঠিকে আছে পাৰিবা এইখিনি চোৱা একো প্ৰব্লেম নাই এতিয়া মই কোৱাৰ নিচিনাকে দুটা বাহুৰ মান দি আছে তৃতীয় বাহুৰ মানটো উলিয়াই লবা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি যিকেইটা ত্ৰিকোণমিতিক অনুপাত থাকে সেই মানকেইটা উলিয়াই লবা লৈ প্ৰশ্নটোত যিবিলাকৰ মান উলিয়াব দিয়ে সেইখিনি মান আমি উলিয়াই ল'ব পাৰিম একো দিগদাৰি নাই ইয়াততো দিগদাৰি নাই মই কৈছোৱে প্ৰশ্নটোত আমাক দিয়াই আছে যে θ কোণটোৰ সপক্ষে আমাক অংকবিলাক এইটো অংকত দিছিল যে sin স্কয়াৰ θ cos স্কয়াৰ θ অৰ্থাৎ θ সপক্ষে আছিল θ সপক্ষে থকাৰ লগে লগে বাহুকেইডাল কোনডাল হাইপোটেনিউজ কোনডাল ভূমি কোনডাল লম্ব উলিয়াব জানা হৈ গৈছে এতিয়া দিগদাৰি নাই আৰু হ'ব চোৱা এইখিনি ধুনীয়াকৈ লিখি লোৱা এই একে টাইপৰ পিছৰ অংকটো চোৱা cos স্কয়াৰ θ মাইনাছ sin স্কয়াৰ θ এইবাৰ প্ৰব্লেম একোৱে নাই cos স্কয়াৰ θ আৰু sin স্কয়াৰ θ এইবাৰ মাইনাছ কৰিব লাগে আগৰবাৰ আমি প্লাস কৰিছিলো এইবাৰ মাইনাছ কৰিব লাগে এইটো এই মাত্ৰ বাকিখিনি সব ঠিকে থাকিব এইখিনি মাইনাছ হ'ব এইটো মাইনাছ হ'ব মাইনাছ হলে ইয়াত 41 থাকিব 41/29
841 হ'ব মই কথাখিনি কৈ থলো কিন্তু এটো মই অংক কৰি নিদিও মই গোটেইবিলাক যদি কৰি দিও তোমালোকে একো নকৰিবা নহয় গতিকে 2 নম্বৰ অংকটো তোমালোকক এই যে cos স্কয়াৰ থিটা মাইনাস sin স্কয়াৰ থিটা মান লাগে যে এটো তোমালোকে ঘৰত কৰিবা হ'ব পাৰিবা নাই একে বাকিখিনিলৈ ইয়ালৈতো একে cos থিটা sin থিটাৰ মান উলিয়াল ইয়ালৈ একে তাৰ পিছৰ কামখিনিটো বিশেষ প্ৰবলেম নাই তাতো দিয়া আছে এবাৰ কোৱেশ্চনটো আছে যে cos স্কয়াৰ থিটা মাইনাস sin স্কয়াৰ এটো মাইনাস sin স্কয়াৰ থিটা আছে হয় না এতিয়া এটোৰ কাৰণে আমি কি কৰিম বাকিখিনিটো একে থাকিব এটো মাইনাস হৈ আহিব এটো মাইনাস হ'ব ইয়াত মাইনাস 441 মাইনাস 400 হোৱাৰ লগে লগে 41 হল ডিভাইডেড বাই 841 তলৰখিনি চেঞ্জ নহয় আকৌ হয় না এটি এনসারটো হ'ব কি 441 বাই 841 এনসারটো মই কৈ থলো বাকিখিনি মই কৰি দিলো তোমালোকে ঘৰত কৰিবা পাৰিবা নিশ্চয় কৰিবা মই ইয়াৰ আগৰ পাঠত তোমালোকক মোৰ ফোন নম্বৰটো দিছিলো হেতুত মোৰ WhatsApp আছে কোনবা যদি কৰি মন কৰা হেতুত মোক দিব পাৰা মই একো দিগদাৰি নাপাও আৰু তোমালোকে আগৰ নিচিনাকৈ আগত কোৱাৰ নিচিনাকৈ তোমালোকে যেটো মোক ৰেসপন্ড কৰিছা যে 6-7 জন মানে মোক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল হেতু মই ভাল পাইছো মই বেয়া নাপাও গতিকে তোমালোকেও যদি মন কৰা হেতু নম্বৰতে মোৰ WhatsApp আছে তোমালোকে হেতু নম্বৰত মোক এনসাৰখিনি কৰি দিলে মই তোমালোকক চাই দিব পাৰিম বিশেষ অসুবিধা একো নাই ইয়াত একে অংক একে কথা হ'ব ইয়াতে ৰাখো এটো আৰু এতিয়া আমি নেক্সট এটা কোৱেশ্চনলৈ যাম প্ৰায় ঠিক তেনেকুৱাই একেই কিতাপখনতে আছে তোমালোকে চাবা যে ইয়াত এইবাৰ কোৱেশ্চনটো কি হৈছে হেতুৰ নিচিনা আগত কৰা দুটাৰ নিচিনা একেই কোৱেশ্চনটো ইয়াত আছে এটো যে ABC ত্ৰিভুজৰ ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ B কোণ সমকোণ আৰু প্ৰশ্নটো তোমালোকে লিখি লোৱা tan A = 1 কিতাপতো আছে তথাপি লিখি লব পাৰা তেন্তে দেখুৱা যে মই অকণ ছুটিকৈ লিখিছো দেখুৱা যে কি দেখুৱাব দিছে 2 sin A cos A 2 sin A cos A = 1 একে আগৰবাৰ মানটো উলিয়াব দিছিল এবাৰ এনসারটো দি দিছে 2 sin A cos A = আমি 1 বুলি প্ৰমাণ কৰিবলৈ দেখুৱাব লাগে হয় না না অৰ্থাৎ তাৰ মানে আমি ABC ত্ৰিভুজটোৰ পৰা প্ৰশ্নটোতে কথাখিনি তোমাৰ আইডিয়াটো আহি যাব লাগিব যে এটা ABC ত্ৰিভুজ দিছে তাৰ B কোণটো সমকোণ বাকি A আৰু C জায়গাটো সমকোণত নাহিব এটা সূক্ষ্মকোণ হ'ব আৰু তাৰ পৰা আমাৰ লগে লগে মানে প্ৰশ্নটো পঢ়াৰ লগে লগে আমাৰ আইডিয়াটো কৰি ল'ব লাগিব যে আমি এনেকে আগবাঢ়ি যাম এটো এটা সমকোণী ত্ৰিভুজ আঁকিম তাৰ B কোণটো সমকোণ দিম বাকি দুটা কোণত আমি B A আৰু C দিম আৰু তাৰ পিছত আমি দেখি দিম যে tan-ৰ মান দিয়া আছে তাৰ পৰা আমি tan-ৰ A ৰ পৰা আমি দুটা বাহুৰ মান পাম আৰু বাকি তৃতীয় বাহুটোৰ মানটো আমি উলিয়াই লম লৈ পেলে sin A cos A ৰ মানটো উলিয়াই আমি তাত বহাই দিম ঠিক আছে না হয় না গতিকে আমি ঠিক তেনেকৈ কৰিম প্ৰশ্নটো পোৱাৰ লগে লগে এটা অনুকূৱাই ল'ব লাগে যে আমি কেনেকৈ আগবাঢ়ি যাম আমাক দিয়া থকা কথাখিনি বেছটো কৰিহে আমি আগুৱাই যাব লাগিব গতিকে আমাক আমি গম পালো যে এটা ত্ৰিভুজ দিছে আমাক ABC এটা ত্ৰিভুজ তাৰ B কোণটো সমকোণ tan A মানে P/B অৰ্থাৎ দুডাল বাহুৰ মান দিয়া আছে আৰু বাকিখিনি কথা আমি 3 নম্বৰ বাহুটোৰ কথা আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াই লম এতিয়া প্ৰশ্নখিনি লিখি লৈছা তোমালোকে মই মহাৰি দিছো আকৌ মানে চিত্ৰটো আঁকিম এতিয়া চোৱা এতিয়া আমি এটা ত্ৰিভুজ আঁকিম য'ত B কোণটো সমকোণ য'ত B কোণটো সমকোণ আমাক কৈ দিছে ABC ত্ৰিভুজৰ B কোণটো সমকোণ হলনে এতিয়া আমি A আৰু C
C2 মই এবাৰ অকমান তোমালোকে আকৌ কনফিউজ থাকিব পাৰে তো সেইকাৰণে অকমান এটা চেঞ্জ কৰি দিছো চোৱা আমাক এইবাৰ কোনটো দিয়া আছে কি tan a sin a আৰু cos a দিয়া আছে a দিয়া আছে a কোনটো মই a কোনটো ইয়াতো লিখিব পাৰিলো কিন্তু এবাৰ a কোনটো ওপৰত লিখিছো কিয় তোমালোক আগতে শিকোৱা কথাখিনি যাতে আকৌ ইয়াত এবাৰ ক্লিয়াৰিফিকেশনটো হয় সব b কোনটো সমকোণ আমাক অঙ্কটো মানটো দিছে tan a অর্থাৎ a কোণটো সাপেক্ষে দিছে গুটে অঙ্কটো a কোণ সাপেক্ষে হয় না না এতিয়া যেহেতু a কোণ সাপেক্ষে হল এতিয়া যেহেতু এটো b কোণৰ এইডালটো h এইডাল আকৌ চেঞ্জ কৰা নহব এইডাল h হলে এতিয়া তাত বাহিৰে আৰু বাকি দুডাল বাহু থাকিল আৰু আমাক দিছে অনুপাত বিলাক a সাপেক্ষে a কোণটো সাপেক্ষে অনুপাত বিলাক দিছে গতিকে আমি a যেহেতু কোণ এটো ইয়াৰ a কোণটো দুটাল বাহুৰে গঠিত হৈছে আগত কোৱাৰ নিচিনাকৈ মনত পেলাই দিছো ab আৰু ac ইয়াৰ ac বাহুডাল অতিভুজ অৰ্থাৎ কৰ্ণ হৈ গল বাকি থাকিল ab বাহুডাল গতিকে ab বাহুডাল কি হ'ব b হ'ব এনে তোমালোকে a টো যদি ইয়াত ললা হেতেন তেতিয়ালে তলত বাহুডাল ভূমি হলে ভাল পালা হেতেন মই আগতো তেনেকে কৰি দিছো এবাৰ মই অকমান চেঞ্জ কৰি দিলো তোমালোকৰ কথাটো মানে মনত পেলাই দিবৰ কাৰণে যাতে আৰু কেতিয়াও কনফিউজ নহয় এতিয়া এইডাল যেহেতু ভূমি হৈ গল আৰু এটো যেহেতু সমকোণ গতিকে এটা লম্ব লাগিলে কি হ'ব BC ডাল লম্ব এতিয়া আমাক দিয়া আছে tan a সো দিয়া আছে কি tan a equal to 1 tan a equal to 1 দিয়া আছে আমি পটাককে লিখিব পাৰিম p by b মই আকৌ ইয়াতে লিখিছো তোমালোকে তলে তলে লিখিবা p ৰ মান কিমান p মানে কি BC হয় না নহয় আৰু b মানে কি কিমান AB BC by AB আৰু ইয়াৰ মান কিমান 1 হয় না সো এতিয়া এটো যদি আমি বজ্ৰ পূৰণ কৰো BC is equal to AB তার মানে এই BC বাহুডাল আৰু AB বাহুডাল কি হল সমান হল অর্থাৎ তার মানে এটো কি হল সমদ্বিবাহু সমকোণী ত্রিভুজ বা সমকোণী সমদ্বিবাহু ত্রিভুজ কোণ এটা সমকোণ আৰু দুডাল বাহু সমান পালো এতিয়া আমি দুডাল বাহু পালো পোৱাৰ পিছত আমি কি লাগিল BC ডাল পালো আৰু AB ডাল পালো যদি দিগদাৰি লাগে তেতিয়াহলে এইটো কে ধৰিব পাৰা আগৰ বাৰৰ নিচিনাকৈ কে ধৰিলে কি হ'ব BC is equal to 1k AB is equal to 1k হ'ব হয়নে আকৌতো দিগদাৰি নাই তেনেকেও কৰিব পাৰা আৰু বোলে কি বা মই আগৰ ইয়াৰ আগৰ অংকটো কৰাৰ নিচিনাকৈ BC equal to 1k 1 টো নিলিখিলেও কথা নাই AB is equal to 1k 1 টো নিলিখো সেইকাৰণে কি লিখিলো BC equal to AB is equal to k হল না এতিয়া এই ত্রিভুজটোত আমি দুডাল বাহুৰ মান পালো তৃতীয় বাহুডালৰ মানটো আমি উলিয়াই লম এতিয়া তৃতীয় বাহুডালৰ মানটো কি হ'ব সমকোণী ত্রিভুজ ABC পৰা কি হ'ব AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার হয় না আমাক AC ৰ মান লাগে AB ৰ মান কিমান k স্কয়ার BC ৰ মানো k স্কয়ার সমান কি হল 2k স্কয়ার এতিয়া AC ৰ মান কিমান হ'ব AC ৰ মান কিমান হ'ব বৰ্গমূললৈ k ৰ বৰ্গমূল k স্কয়াৰৰ কাৰণে k টো বাহিৰত গুচি আহিল আৰু √2 থাকিল বা আমি এটো এনেকেও লিখিব পাৰো √2
কেটো কিন্তু ৰুট অভাৰ তলৰ ভিতৰত নিলিখিবা, বাহিৰত লিখিব লাগিব। হ'ব, এতিয়া হৈ গ'ল। এতিয়া আমাৰ কি কামত আহিল? এতিয়া কি সাইন এ আৰু কচেৰ মান উলিয়াব লাগে। সাইন এ আৰু কচেৰ মান উলিয়াব লাগে। চোৱা, সাইন এ কচ এ, হয়নে? এতিয়া বিচি হ'ল কে আৰু এচি হ'ল √2k, কে কাটা গ'ল 1/√2 থাকিল। আৰু বিৰ মান কিমান? বিৰ মান হ'ল কে, এইচৰ মানো √2k, গতিকে 1/√2 থাকিল। ঠিক আছে, 1/√2 থাকিল। এতিয়া আমাক কি উলিয়াব দিছে চোৱা, আমাক উলিয়াব দিছে 2 লেফট হেণ্ড চাইডটো লিখিলো আমি, 2 সাইন এ কচ এ। 2 সাইন এৰ কাৰণে কি লিখিম? 1/√2। পাৰিবা? মই সেইকাৰণে অলপ স্পীডি লিখিছো, 1/√2, হয়নে? হৰে হৰে ভগ্নাংশৰ পূৰণত জানা, হৰে হৰে পূৰণ, লবে লবে পূৰণ, ওপৰে ওপৰে পূৰণ, তলে তলে পূৰণ, নিউমাৰেটৰে পূৰণ কৰিব লাগে আৰু ডিনমিনেটৰে পূৰণ কৰিব লাগে। 1 গুণ 1, √2 পূৰণ কৰিলে কি হয়? 2 হয়, হয়নে? এতিয়া এই 2 কেনচেল গ'ল নে নাই? এটা লব এটা হৰ, থাকিল কিমান? 1। চোৱা, আমাক সেইটোৱে প্ৰমাণ কৰিব দিছে। 2 সাইন এ কচ এ ইকুৱেল টু 1 হৈ গ'ল। দিগদাৰি পাইছা নেকি? এটাই নিয়ম, যিটো অনুপাত দিয়া থাকিব তাৰ পৰা তোমালোকে দুডাল বাহুৰ মান পাবা, তৃতীয় বাহুৰ মানটো পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াই ল'বা, আৰু তাত যি অনুপাতে নালাগক কিয়, যি মানে উলিয়াব নিদিয়ক কিয়, আমি তাৰ পৰা আমি কৰি ল'ব পাৰিম। হ'ব, দিগদাৰিটো নাই একো? কিবা খেলি মেলি থাকিলে মই আগৰ দিনা ফোন নম্বৰটো দিছোৱে, তোমালোকে কিবা থাকিলে অসুবিধা থাকিলে মোক জনাব পাৰিবা। এতিয়া আমাৰ মানে সময়ো হৈ আহিল, যিখিনি সময় আছিল সেইখিনি সময় প্ৰায় শেষ হওঁ। তোমালোকক মই আজি কিন্তু এটা হোমৱৰ্ক দিলো। কি যে ইয়াৰ আগৰ অংকটোত কস স্কয়াৰ থিটা প্লাছ সাইন স্কয়াৰ থিটাৰ মানটো মই উলিয়াই দিছিলো। তোমালোকক এটা অংক কৰিব দিলো তাৰ পৰা, যে কস স্কয়াৰ থিটা মাইনাছ সাইন স্কয়াৰ থিটাৰ মানটো তোমালোকে উলিয়াব লাগে। আৰু এইখিনি ভালদৰে চাবা, একো দিগদাৰি নাই। অনুশীলনীৰ অংক এতিয়া মই আৰু কেইটামান কৰি দিম, যিখিনি সম্ভৱ হয়। তোমালোকে ভালদৰে অকণমান ৰিভাইজ কৰিবা, লিখি কৰি চাবা, তেতিয়া নিশ্চয় পাৰিবা। সূত্ৰখিনি মনত ৰাখিবা। সহজভাৱে মই যিখিনি কৰি দিছো, কিতাপত নোপোৱা কিছুমান বুদ্ধি মই শিকাই দিছো, সেইখিনি ভালদৰে মনত ৰাখিবা। আজিলৈ আৰু ভালকে পঢ়া শুনা কৰিবা, নিজৰ স্বাস্থ্যটো অটুট ৰখাৰ কাৰণে চেষ্টা কৰিবা। 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, তোমালোকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল অৰ্জন কৰিব লাগিব, গতিকে এতিয়াৰ পৰা তোমালোকে প্লেন কৰি পঢ়িব লাগিব। আজিলৈ আৰু ধন্যবাদ, হ'ব।